দামী DSLR এটা পাই আহিলোঁ। এনেকুৱা DSLR পাবলৈ কাৰণে কপাল লাগিব। কমতি দামী বুলি ভাবিছ নেকি ভোলা? সেইটোতো হয়ে, কিন্তু আণ্টিহঁতে যে কিমান চাগে চিন্তা কৰি আছে জানো নাই খেপ। 1 ঘণ্টা ওপৰ হৈ গ'ল আমি ওলাই অহা। কমতি ফুৰিছোঁ নেকি? অৱশ্যে আমাক গালি নাপাৰিব চাগে, কাৰণ হাতত কেমেৰাটো দেখিব ন, কাৰণ কেমেৰাটোৰ প্ৰতি দুৰ্বলতা সকলোৰে থাকে। একো নাই দে, আমি ফটো মাৰিম ন, কি মজা লাগিব। মোক কেতিয়া পাওঁগে লাগিছে আৰু। সোনকালে কাক চপাই দে নাওখন, নামি পেলাই আৰু সোনকালে পাৰ হৈ যাওঁ, কেমেৰা দেখাম আৰু মাছে মাংসই ভাত খাম, কি যে ফূৰ্তি কৰিম। নামিলো এবাৰ। শুনিছা খেপৰ মাক? এই খেপহঁতক সোনকালে মাতি দিয়া আকৌ, দেৰি হৈছে নহয়। ইমান 1.5 ঘণ্টামান হৈ গ'ল, ইমানকৈ ফুৰি থাকে নেকি? ভাত শাক চব সিজিলেই, দেখিছানে? ফাষ্টফুডৰ কামবিলাকো ময়ে কৰিলোঁ। তাকেইতো ফোন ধৰাই আছোঁ ইমানকৈ, নাই দুবাৰমান ৰিং কৰিলে ৰিচিভে নকৰিলে, এতিয়া আকৌ নট ৰিচেবল কৈছে। ক'ত যে গ'ল, মোৰ হ'লে ভয়হে লাগিছে দেই। সঁচাকৈ বাইদেউ, এইবিলাকৰ ক্ষেত্ৰতে মোৰ বৰ ভয় লাগে। ল'ৰা ছোৱালীবিলাক দৰকাৰ নাই নহয় ইমান দূৰলৈ যাবলৈ। 1.5 ঘণ্টামান হৈ গ'ল, এতিয়ালৈকে আহি পোৱা নাই। এই গোটেই বস্তুবিলাক দেখোন ঠাণ্ডাই হৈ যাব এতিয়া। দাদাই যে কিমান কষ্ট কৰি বনালে সকলো বস্তু। তাকে ৰ'বাচোন, চিন্তাটো মোৰো হৈছে। এই মেছেজকে টাইপ কৰি থৈ দিওঁ, মেছেজটো পালে মানে অন্ততঃ কিবা এটা হেৰি গম পাব আৰু দেৰি যে হৈছে বুলি, নহ'লেতো ফোনে ৰিচিভ নকৰে। এনেকুৱা বদমাছ ল'ৰা নহয়। আংকল আপুনি চিন্তা কৰিব নালাগে, আমি পালোহি। আপোনালোকৰ চাগে বৰ টেনশ্যন হৈছিলে। খেপহাতনো ক'ত? ইমানকৈ ফোন কৰি আছোঁ, ৰিচিভ নকৰে। ৰিচিভটো কৰিব লাগে অন্ততঃ, ফোন কৰিলে। কি যে ল'ৰা মানে দেই। ক'ত আছে সি? আহি গ'লো বা, আহি গ'লো, টেনশ্যন ল'ব নালাগে। দেতা মোৰ হাতত চোৱা, এইটো কি ইমান ডাঙৰ কেমেৰা ক'ত পালি তই? আৰে মইতো ঘৰৰ ভাগৰ কেমেৰা চেমেৰা অনাই নাই, মোবাইলত ফটো তুলিম বুলিহে ভাবিছিলোঁ। ক'ত পালি কেমেৰাটো? খেপ এইটো কিবা চলাই কেমেৰা নে কি বুলি নকয় জানো? ক'ত পালি তই এয়া? আণ্টি, এইটো চলাই কেমেৰা নহয়, এইটো DSLR কেমেৰা বুলি কয়। আৰু ইয়াত বহুত দামী লেন্স এখন লাগি আছে, যাৰ কাৰণে ফটো তুলিলে বিৰাট স্পষ্ট হয়। আচলতে আমি যোনটো জেগালৈ ফুৰিবলৈ গৈছিলোঁ, তাত এখন সৰু নৈ আছিল। আমি ভয়ে ভয়ে পাৰ হৈছিলোঁ। পানী পিছে বেছিকৈ নাছিলে, কিন্তু নদীৰ সিপাৰে গৈ দেখিলোঁ তাতে কেমেৰা এটা পৰি আছে। আৰু ইমান দামী কেমেৰা কেনেকৈনো নোলোৱাকৈ থাকোঁ, সেইকাৰণে লৈ পেলাই গুচি আহিলোঁ। আৰু এনেইতো আমাৰ বস্তু পটককৈ উঠাব নালাগে বাৰু, কিন্তু কোনোবা চাগে পৰ্যটকে হ'ব, তেনেকৈ কেমেৰাটো চাগে পেলাই থৈ দিলে নেকি, পাহৰি গ'ল চাগে। আমি লৈ আনিলোঁ। যিয়ে নহওক, ইয়াত কিন্তু ফটো বেছ ধুনীয়া আহিব আকৌ। আই ঐ, তহঁতি নদীও পাৰ হ'লি তাৰমানে। সেই ঈশ্বৰ, ভালে কুশলে যে ঘূৰি আহিলি, সেয়াই আমাৰ কাৰণে বহুত নকৰা কাম কৰোঁ কিন্তু দেই। গাৰ্জেন নোহোৱাকৈ কেলে নদী পাৰ হৈছ তেনেকৈ? সদায় নদী পাৰ হ'লে মা দেউতাৰ লগত যাবি, বা ঘৰৰ কোনোবা মানুহ থাকিলেহে যাবি। এনেকৈ অকলে যায় নেকি ইমান পোৱালীকেইটা? ধেত, আজি গলি আজিৰ পৰা কিন্তু নাযাবি আৰু। যিয়ে নহওক ব'ল, এতিয়া মোক ফটো কেইকপিমান তুলি দিবি। আৰে ময়ো ষ্টেটাছ লগাব লাগিব ন, আপডেট দিব লাগিব, ক'ত গৈছোঁ ক'ত নাই যোৱা, তেতিয়াহে মজা লাগিব। বুঢ়া মানুহটোনো কি দৰকাৰ বাৰু এইবিলাক ফটো চটো কৰি থাকিবলৈ কাৰণে? ভাত পানী হ'লে একোৱে খোৱা নাই, ব্ৰেকফাষ্টটো কৰিয়ে ইহঁতে গুচি গ'ল। এতিয়া খানাটো ৰেডি হ'ল যেতিয়া খাই লওঁ, তাৰ পাছতে আমি ফটো তুলিম, যি কৰিম। আমিওতো ফটো তুলিম নহয়, অকল আপুনিয়ে তুলিব নেকি? চোৱা খেপৰ মাক, তুমি মোক সিজাবলৈ দিয়াৰ কাৰণে মই ফাষ্টফুডৰ পৰা আদি কৰি ভাত মাংস মাছ কি আছে চব সিজালোঁ। এতিয়া তোমাৰ হ'ল ভাত বঢ়াৰ টাইম। গতিকে তুমি ভাত বঢ়া মানে আমি হাউতকৈ যাওঁ। বেছি নুতুলোতো, মই 2 কপি তুলিম অকল ষ্টেটাছ দিব লাগে। তুমি বাঢ়ি থাকা, আমি হাউতকৈ যাম, হাউতকৈ আহিম। খেপ ব'ল। ব'লা দাদা, আজি তোমাক মই দেখুৱাই দিম মোৰ ফটোগ্ৰাফী স্কিলছ কিমান ধুনীয়াকৈ আছে। আৰু এটা কথা, আন্ধাৰ হ'লে কিন্তু বেয়া আহিব, কাৰণ আমাৰ ওচৰত ৰিং লাইট নাই। আৰু এতিয়া সূৰ্যৰ পোহৰ থাকোঁতেই আমি তুলি ল'ব লাগিব, তেতিয়াহে ধুনীয়া লাগিব আকৌ। দিনৰ পোহৰতহে ভাল এনেকুৱা কেমেৰাত। ব'লা সোনকালে যাওঁ, একদম দেৰি নকৰিবা। আংকল আপুনি কিন্তু ধুনীয়া প'ষ্ট এটা দিব দেই। ষ্টেটাছ লগালে তেতিয়াহে ভাল লাগিব, আপোনাৰ বহুত লাইকছ আহিব। আৰু লগতে ফেচবুকৰ ষ্টৰিটো লগাই দিব। হয়তো আকৌ। ৰ মই চশমাযোৰ লগাই লওঁ, তেতিয়াহে অকণমান দাবাং লাগিব ন। এইবাৰ মাৰ, এইবাৰ কোনে পায়? এতিয়াহে নিজকে হিৰ' যেন লাগিছে। হয় নাই কচোন, কেনেকুৱা দেখিছে মোক? ঠিক আছে দেতা, ৰেডি নে? মই 3 কোৱাৰ লগে লগে কিন্তু ফটো ক্লিক কৰি দিম। তুমি ধুনীয়াকৈ স্মাইল দি থাকিবা, নে কেনেকৈ থাকিবা আৰু? তুল মজাছে তুল, এইবাৰ এনেকৈ থাকিম মই। এই শিলডোখৰ ওচৰতে ভাল লাগিছে মোক। একেবাৰে মাৰি দিছোঁ 2 কপি 3 কপি। কি হৈছে এইবোৰ? কি হৈছে এইবোৰ আংকলৰ? কি মানে? আৰু দেতা মূৰৰ ওপৰতে কি ধোঁৱা ওলাইছিলে, আৰু কেমেৰাটো মানে জুই ওলালে। কি হ'ল মানে? মই ধৰিব পৰা নাই। এইটো কি কেমেৰা হয়? ফটো তুলিলে দেখোন জুই ওলাইছে। আৰে ইয়াতেতো আছিলে আংকল ক'ত আছে আপুনি? নেকি বলচোন আগলৈ চাই আহোঁগৈ। হঠাতে কেনেকৈ নাইকিয়া হৈ গ'ল ধোঁৱা হৈ পেলাই? ক'ত গায়ব হৈ গ'ল ৰে আংকল? মোৰ বহুত ভয় লাগিছে। কেমেৰা বা কি জুই ওলাই নেকি? সেইটোতো ময়ো ভাবি আছোঁ। এনেকুৱা কেমেৰা কিন্তু মই কেতিয়াও দেখাই নাই আগতে। ক'তোৱে নাই আংকল, কি হ'ব এতিয়া? মাই গড, মোৰ যে বহুত ভয় লাগিছে। তহঁতি এটা কাম কৰ, তহঁতি ইয়াতে ৰখ, ফেডেলাই মই গৈ আমাৰ মাহঁতক খবৰ দিওঁগৈ, আণ্টিহঁতক। তেওঁলোকে বা কি কৰে, গালি দেখালেহে হৈছে। মোৰ কিন্তু বহুত ভয় লাগিছে। সঁচাকে কেছটো কিন্তু বহুত চেঞ্চিটিভ হয়। কি হ'ব বাৰু যিয়ে নহওক খেপ, ব'ল আমি আণ্টিহঁতক কওঁগৈ। আহিলি তহঁতি? দেউতাহঁত ক'ত? এই গোটেই বাঢ়িয়ে থ'লো দেখোন। ঠাণ্ডা হৈ যাব নহয়, খাই ল'বি সোনকালে।
নহয় আণ্টি, বহুত ডাঙৰ কথা এটা হ'ল। খেপয়ে যে ফটো তোলাৰ পিছত আংকল নাইকিয়া হৈ গ'ল, কিবা বাষ্প আকাৰে উৰি গ'ল দেখোন। কেমেৰাটোৰ পৰা জুই ওলাইছিলে আৰু আংকলৰ তাত লগাৰ লগে লগে ধোঁৱা হৈ উৰি গ'ল আৰু নাইকিয়া হৈ গ'ল। কি ধেমালিখন কৰি আছো? কেমেৰা পানো ক'ত জুই ওলাই? কি যে কওঁ আৰু, এইবিলাক চিনেমাতহে দেখায়, ইয়াত একো বাস্তৱত তেনেকুৱা নাথাকে নহয়। সোনকালে মাতিতে দেৰি হৈছে। মা, ইটছ ট্ৰুথ। সঁচাকৈ দেউতা নাইকিয়া হৈ গ'ল। মোৰ বহুত ভয় লাগিছে মা। সেই কেমেৰাটো ঠিকে আমি ল'লো, কিন্তু যাদুকৰীয়ে হয় নে কিয়ে হয় মই ধৰিব পৰা নাই। ফটোকপি তোলাৰ লগে লগে দেউতা নাইকিয়া হৈ গ'ল। আমি জংঘলৰ আগলৈও চালোগে, কিন্তু ক'তোৱে নাপালোঁ। সেইকাৰণে তোমাৰ ওচৰলৈ আহিছোঁ। কেনেকৈ কি নাইকিয়া হৈ গ'ল একোৱে ধৰিব নোৱাৰোঁ। এতিয়া মোৰ ফটো তুলিবলৈও বহুত ভয় লগা হৈছে। ল'ৰা ধেমালি নকৰিবি দে, কৈ দিছোঁ, কিন্তু সদায় ধেমালি মোৰ ভাল নালাগে। কেমেৰাৰ পৰানো ক'ত জুই ওলাই? আৰু ফটো তুলিলে কি মানুহ নাইকিয়া হ'ব নেকি? কথা ক'বলৈ আহিছ? আণ্টি, আপুনি বুজিবলৈ কিয় চেষ্টা কৰা নাই? এইটো সঁচা হয়। আপুনি বলক, আমি দেখুৱাই দিম ক'ত ফটো তুলিছিলোঁ। বলক, এতিয়াই গৈ দেখাম। সঁচাকৈ দেখোন মানুহজন নাই। বিন্দু বুজিছা কি হ'ব এতিয়া? মানুহজন ক'লৈ গ'ল বাৰু? কেমেৰাৰ পৰা জুই ওলাইছে, আকৌ ধোঁৱা হৈ উৰি গৈছে। এয়া মোৰ সপোন যেনহে লাগিছে। মই এতিয়া ক'ত বিচাৰি ফুৰোঁ? হেৰি শুনিছে, ক'ত গ'লনো আপুনি? সোনকালে ঘূৰি আহকচোন। সেইবোৰ ধেমালি নকৰিব। এনেকুৱা যে কেমেৰা মই কেতিয়াও দেখাই নাই, আজি প্ৰথম শুনিছোঁ। তাকো আপোনালোকৰ ল'ৰা খেপৰ হাততহে লাগিবলৈ পাৰে এনেকুৱা অদ্ভুত বস্তুবোৰ। কিয় যে ল'লে নহয় ইহঁতে। এতিয়া দেখিছানে, মানুহবিলাকে নাইকিয়া হৈছে। নাই, এয়া হ'বই নোৱাৰে। কেমেৰাত ফটো তুলিলে মানুহ কি গায়ব হৈ যায় নেকি? নাই, মোকো এখন ফটো তুল, চাওঁ কেনেকৈ গায়ব হয়। কথা ক'বলৈ আহিছ, ধেমালি নকৰিবি। কিন্তু আণ্টি, আপুনি বুজিবলৈ চেষ্টা কৰক। ইয়াত ধেমালি কথা নহয় কিন্তু। আমি কি এনে বনাই ক'ম নেকি কেমেৰাৰ পৰা জুই ওলাই ধোঁৱা ওলাই বুলি? আপুনি এনেকুৱা কাম নকৰিব আণ্টি, প্লিজ। আংকলৰ যি হ'ল, আমি তেওঁক বিচাৰিবলৈ চেষ্টা কৰিম। কিন্তু আপুনি কিয় আকৌ কেমেৰাৰ আগত আহিছে? নাই, মই নুশুনো। মোক ফটো তুল খেপ। তুল বুলি কৈছোঁ তুল, নহ'লে কিন্তু মাৰ খাবি তই। কি কৰোঁ ক না, মায়ে দেখোন বুজিয়ে নাপায়। বাইদেউ, আপুনি এইবিলাক পাগলামি নকৰিব দেই। মোৰ হ'লে ভয় লাগিছে। আপুনি যে একদম বুজিবলৈ চেষ্টা কৰা নাই। খেপ, তুল বুলি কৈছোঁ তুল। খেপ, মোক বচা, বচা। বাইদেউ, গ'ল। দেখিলি মই কৈছিলোঁ নহয়, এই মাজনী মোৰ কথা একোৱে নুশুনে। মা, দেউতা তোমালোক ক'ত এৰি থৈ গ'লানো মোক? মই কেমেৰাটো কিয় বুটলি আনিলোঁ বাৰু? কেমেৰাটো পায়ে মোৰ কাল হ'ল। পিকনিকখনে মোৰ কাৰণে কাল হ'ল। মা দেউতাক দুইজনকে হেৰুৱালোঁ। খেপৰ ৰচোন, তই মন বেয়া নকৰিবি। কিবা নহ'লেও কিবা এটা বুদ্ধি উলিয়াবই লাগিব। তই চিন্তা নকৰিবি। আংকল আণ্টিক আমি ঘূৰাই আনিমেই যেনেকৈ হ'লেও। কিন্তু ভেদেলা, তুমি মিছা আশা নিদিবা। কেনেকৈ খেপৰ মাক দেউতাকক তুমি ঘূৰাই আনিবা? ধোঁৱা হৈ জ্বলি মৰি থাকিলে দেখোন। কেমেৰাটোতে কিবা এটা আছে, যাদু শক্তি। যাকে ফটো মাৰে সেই মানুহজনেই নাইকিয়া হৈ যায়। কিয় মিছা আশা দিছা? আমাৰ নিচিনা সাধাৰণ মানুহৰ হাতত এনেকুৱা যাদুকৰী শক্তি নাই। তুমি যে আংকল আণ্টিক ঘূৰাই আনিবলৈ পাৰিবা। কিয় মিছা আশা দিছা খেপক? ৰাম, বাইদেউ দাদাক এনেকৈ হেৰুৱাম বুলি যে ভবাই নাছিলোঁ। গতিকে দেখিলেনে ৰাইজসকল, আমাৰ খেপৰ অৱস্থা কেনেকুৱা হৈছে? যাদুকৰী কেমেৰা হাতত পাই পেলাই আমাৰ গোটেই জীৱন শেষ হৈ গৈছে। আৰু নেক্সটত কি হ'বলৈ গৈ আছে সেয়া আপোনালোকে নেক্সট পাৰ্টতেই গম পাব। আৰু যদি নেক্সট পাৰ্ট সোনকালে লাগে তেন্তে কমেণ্ট বক্সত জনাব। আৰু তেতিয়ালৈকে চিয়াং কাৰ্টুনটো চাই থাকিব। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চিয়াং কাৰ্টুনটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। আজিলৈ আহিছোঁ, বাই বাই।